অসম প্ৰকাশন পৰিষদৰ নিবেদন আৰু আজিৰ সাধুটি হৈছে তিনিজন ডেকা পণ্ডিত। অসমৰ উজনিৰ ফালৰ তিনিজন ডেকাই নৱদ্বীপত পঢ়ি পণ্ডিত হৈ ঘৰলৈ উভতি আহিছিল। বাটে বাটে আহি থাকোঁতে তেওঁলোকে এদিন মহৰ খোজ এটা দেখা পালে। এজনে ক'লে, এইটো এজনী মাইকী মহৰ খোজ। আন এজনে ক'লে, মহজনী গাভিনী। তৃতীয়জনে মাত লগালে, মহজনীয়ে এইমাত্ৰ মতা পোৱালি এটা প্ৰসৱ কৰিছে। তেওঁলোকৰ কথা সঁচা নে মিছা জানিবৰ নিমিত্তে তিনিওজনে মহৰ খোজে খোজে গৈ মহজনী পাই দেখিলে যে সকলো সঁচা। এই মহজনী এজন ৰজাৰ। 3 দিনমানৰ আগৰে পৰা মহজনী হেৰাইছিল। ৰজাই মহ বিচাৰিবৰ নিমিত্তে কেইটামান মানুহ পঠাই দিছিল। মানুহকেইটাই বিচাৰি আহি হেৰুৱা মহজনী আঁতৰৰ পৰা দেখি তাইৰ ওচৰ চাপিল আৰু 3জন মানুহে মহজনী বেৰি থকা দেখি মহে সৈতে তেওঁলোকক চোৰ বুলি ধৰি লৈ গ'ল। সিহঁতে মহজনী খুটিত বান্ধি তেওঁলোক তিনিওকো মহ চোৰ বুলি ৰজাৰ আগত দিলেগৈ। ৰজাই সোধপোছ নোহোৱাকৈয়ে তেওঁলোকক বন্দীশালত থবলৈ আদেশ দিলে। বন্দীশালত থাকোঁতে তিনিওজনে এইদৰে কথা বাৰ্তা হ'বলৈ ধৰিলে। প্ৰথমজনে ক'লে, হেৰা, ই নহয় সিহে। দ্বিতীয়জনে, কিয়? সি হোৱা হ'লে তেনে কৰিলেহেঁতেন নহয়। তৃতীয়জনে মাত লগালে, তেনে সি কৰা নাইনো কি? বন্দীশালৰ ৰখীয়াবিলাকে এই কথা শুনি থাকি ৰজাক লগাই দিলে। ৰজাই তেওঁলোকক মতাই নুসুধিলে, তোমালোকে বন্দীশালত থাকোঁতে ই নহয় সিহে, সি হোৱা হ'লে তেনে কৰিলেহেঁতেন নহয়, তেনে কৰা নাইনো কি বুলি কি কৈছিলা হওক মোৰ আগত ভাঙি ক'ব লাগে, নহ'লে তোমালোকৰ মোৰ কথা যাব। ৰজাৰ এনেকুৱা কথা শুনি তেওঁবিলাকে ভাবিলে, আমি এনেও মৰিম তেনেও মৰিম, হেন জানি সকলো কথা ভাঙি কোৱাই যাওঁ। প্ৰথমজনে ক'বলৈ ধৰিলে, মহাৰাজ, মই কৈছিলোঁ ই নহয় সিহে। তাৰ অৰ্থ এই যে এই দেশৰ ৰজাজন মানুহ নহয়, গৰুহে। দ্বিতীয়জনে ক'লে, মহাৰাজ, মই কৈছিলোঁ বোলো সি হোৱা হ'লে তেনে কৰিলেহেঁতেন নহয়, অৰ্থাৎ গৰু হোৱা হ'লে ঘাঁহ খালেহেঁতেন। তৃতীয়জনে ক'লে, মহাৰাজ, মই কৈছিলোঁ যে তেনে কৰা নাইনো কি, তাৰ অৰ্থ এই যে ঘাঁহো খোৱা নাইনো কি। ইয়াকে কৈ তিনিওজনে মনে মনে থাকিল। ৰজাই আকৌ সুধিলে, তোমালোকেনো কিভাৱে মোক গৰু পাতিছিলা তাৰ সজ উত্তৰ দিব পাৰিলে তোমালোকৰ প্ৰাণ ৰক্ষা পৰিব, নহ'লে তিনিও কটা যাবা হওক। প্ৰথমজনে ক'বলৈ ধৰিলে, মহাৰাজ, আমি তিনিওটিয়ে নৱদ্বীপত কেইবাবছৰো নানান সংস্কৃত শাস্ত্ৰ পঢ়ি পণ্ডিত হৈ আহিছোঁ। বাটত আহি থাকোঁতে কালি ৰাতিপুৱা এটা মহৰ খোজ দেখি মই ক'লোঁ, এইটো এজনী মাইকী মহৰ খোজ। দ্বিতীয়জনলৈ আঙুলিয়াই এওঁ ক'লে, মহজনী গাভিনী। তৃতীয়জনলৈ আঙুলিয়াই এওঁ ক'লে, মহজনীয়ে এইমাত্ৰ মতা পোৱালি এটা প্ৰসৱ কৰিছে। পাছে মহাৰাজ, আমাৰ বিদ্যা বুদ্ধিৰ পৰিচয় ল'বৰ নিমিত্তে মহৰ খোজে খোজে তিনিও গৈ মহজনীয়ে অলপ আগতে এটি মহ পোৱালি জগোৱা দেখি আমাৰ কথা সঁচা হ'ল বুলি ভাবি আমি মনত ৰং পাই অলপ পৰ মহজনী আৰু পোৱালিটো চাই ৰৈ আছোঁ। তেনেতে মহাৰাজে মহজনী বিচাৰি পঠিওৱা মানুহকেইটা তাত ওলালগৈ আৰু আমাক মিছাকৈয়ে চোৰ বুলি ধৰি লৈ আহে। মহাৰাজেও একো বিচাৰ নকৰাকৈ আমাক বন্দীশালত থোৱালে। সেইকাৰণে আমি কৈছিলোঁ যে যি ৰজাই দোষ বিচাৰ নকৰাকৈ দণ্ড দিয়ে
সেই ৰজা মানুহ নহয়, গৰুহে। তেতিয়া ৰজাই লাজ পাই ক'লে, হয়, অৱশ্যে এইটো মোৰ অবিচাৰ হৈছিল। মই এতিয়াৰ পৰা সোধ পোছ নোহোৱাকৈ কাকো কেতিয়াও দণ্ড নিদিওঁ। ৰজাই তেওঁলোক তিনিওকো তেতিয়া নিজ নিজ ৰাজ্যলৈ যাবলৈ বিদায় দিলে আৰু ঘৰৰ পৰা উভতি আহি তেওঁৰ সভাত বৃত্তি বিধান লৈ থাকিবলৈ মাতি পঠালে। বুজিলিনে?